নিশ্চয়কৈ দেৱপ্ৰতিম চক আচলতে ছানডে হয় ইয়া মানডে ৰ'জ খাওঁ আনডে এইটো আচলতে যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটো এতিয়া বিজ্ঞাপনতে সীমাবদ্ধ কিয়নো মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰৰ এটা বিশেষ কণী গুদামত আৰু মই ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ যিহেতু দেখা গৈছে যে বিগত এসপ্তাহত প্ৰায় 20 পইচাকৈ এটা কণীত আৰু এটা কাৰ্টুনত যদি চাই তেতিয়াহ'লে প্ৰায় 42 টকাকৈ যি কণী সেই কণীৰ দাম বৃদ্ধি হৈছে আৰু এক কথাত ক'ব গ'লে অন্ধ্ৰপ্ৰদেশৰ পৰা যিসমূহ কণী আচলতে শিৱসাগৰৰ যি বজাৰ দখল কৰি আছে বা অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ বজাৰ দখল কৰি আছে সেই স্থানতে আচলতে যি কণী মূল্য সেই কণী মূল্য বৃদ্ধি হোৱাৰ ফলত ইয়াৰ যিসকল এতিয়া সৰ্বসাধাৰণ ৰাইজ আছে সেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু এই মুহূৰ্তত যদি মই কিছু কথা উল্লেখ কৰোঁ তেতিয়াহ'লে কণী অন্ধ্ৰপ্ৰদেশত যদি আজিৰ ডেটৰ যদি অন্ধ্ৰপ্ৰদেশৰ যিটো মূল্য সেই মূল্যটো চাই প্ৰায় 6 টকা 20 পইচা কণী মূল্য বৃদ্ধি হৈছে আৰু সেই হিচাপত যদি চাই শিৱসাগৰলৈ এখন গাড়ী অন্ধ্ৰপ্ৰদেশৰ পৰা যেতিয়া কণীসমূহ ক্ৰয় কৰি আনে অন্ধ্ৰপ্ৰদেশৰ পৰা যেতিয়া অসমলৈ আহে অসম হৈ যেতিয়া শিৱসাগৰলৈ আহে শিৱসাগৰলৈ অহা যিখন কণী গাড়ী সেই কণী গাড়ীখনৰ সম্পূৰ্ণ গাড়ীখনৰ অনা নিয়া খৰচ সম্পূৰ্ণ হয় প্ৰায় 2 লাখ টকা আৰু এই মুহূৰ্তত যদি মই উল্লেখ কৰোঁ তেতিয়াহ'লে এই যিসমূহ কণী সেই কণীসমূহ অন্ধ্ৰপ্ৰদেশতে বৃদ্ধি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণ যিসকল ৰাইজ আছে সেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মই এজন কণী ব্যৱসায়ী আছে মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ কিছু কথা জানিব বিচাৰিম এটা কাৰ্টুনত এসপ্তাহৰ ভিতৰত কিমান বৃদ্ধি পাইছে এসপ্তাহৰ ভিতৰত 100 টকাৰ ওচৰতে বৃদ্ধি পাইছে বৃদ্ধি পোৱা কাৰণটো কি বৃদ্ধি পোৱা কাৰণটো অন্ধ্ৰতে ৰেট বাঢ়িছে কাৰণে আমাৰ এইটো ৰেট বাঢ়িছে অট'মেটিকলি বাঢ়িব কোনো আৰু বেলেগ কোনো ধৰণৰ চেণ্ডিকেট নাই আমাৰ টেক্সৰ বা GST এইবোৰ একো নাই আমাৰ অকল আৰু ট্ৰেন্সপৰ্টেশ্যন খৰচহে আছে বাকী একো নাই এখন গাড়ী কিমান খৰচা হয় অন্ধ্ৰপ্ৰদেশৰ পৰা এখন গাড়ী যিটো ভাড়া সেইটোৱে আৰু এইফালে লোড আনলোড কৰোঁতে হয় 4,000 মান টকা যায় আৰু এনেকৈ গাড়ী ভাড়া 1,95,000 মানে 12 চকাৰ গাড়ী বিশেষকৈ দেখা যায় এই শীত নামি অহাৰ লগে লগে ঠাণ্ডা পৰাৰ লগে লগে কণী যিটো চাহিদা সেই চাহিদাটো কমি যায় কিয় কমে গম পায় সেইটো মই নাজানিম নিশ্চয়কৈ আচলতে এগৰাকী গ্ৰাহক আছে আমি তেওঁৰ ওচৰলৈ পোনপটীয়াকৈ আচলতে যাব বিচাৰিম কণীৰ মূল্য বৃদ্ধি হৈছে যথেষ্ট অসুবিধা হৈছে সৰ্বসাধাৰণ ৰাইজক কি ক'ব এই সৰ্বসাধাৰণ ৰাইজে খাবলৈ দিগদাৰ হৈছে নহয় মাংসবিলাকো ইমান দাম মাংস বন্ধ গাহৰিটো বন্ধ বেন কৰি থৈছে নাই এতিয়া বেমাৰত কণী খাব লাগিলে এটা চৰকাৰে জানিব কেনেকৈ কি কয় ন হ'ব নিশ্চয়কৈ আচলতে মই সামগ্ৰিক যিটো ৰাইজৰ প্ৰতিক্ৰিয়া যিহেতু অস্বাভাৱিক হাৰত মাংসৰো দাম বৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে মাছৰ দাম বৃদ্ধি আৰু এতিয়া শেহতীয়াকৈ কণীৰ দাম বৃদ্ধিয়ে এতিয়া সকলোকে জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মুজাক্কিৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ